হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাকু দত্ত বাইদেৱে মেছেজ কৰিছে যে তেওঁৰ ফুলখিনি বোলে ফিনিচিং নাহে। বাইদেৱে বনোৱা ফুলৰ কেক দেখাইছে মোক। কেকটো ঠিকে আছে, ফুলটো ধুনীয়াকৈ বনাইছে, কিন্তু যিটো ডাইচে ইউজ কৰিব লাগে সেইটো ডাইচ ইউজ কৰা নাই, বেলেগ এটা ডাইচ ইউজ কৰি বনাই আছে। বাইদেৱে ইউজ কৰা ডাইচটো হৈছে এইটো, আপোনালোকে চাই লওক। এইটো ডাইচ ইউজ কৰিছে বাইদেউ, হয়নে নহয় আপুনি ক'ব। এইটো ডাইচ আপুনি ইউজ কৰাটো হয়নে বাৰু? মই ভাবিছোঁ ফুলপাহ দেখি গম পাইছোঁ এইটো ডাইচে আপুনি ইউজ কৰিছে হয়, কিন্তু আপুনি R18 ফ্লাৱাৰ ডাইচ মই এইটো যিটো দেখুৱাইছোঁ সেইটো ইউজ কৰিব। এইটো হৈছে R18 ফ্লাৱাৰ ডাইচ, আপোনালোকে ভাল ধৰণে চাই লওক। এইটো অলপ বেকা আছে, এটা চাইডে ডাঙৰ, এটা চাইডে অলপ সৰু হয়। ফ্লাৱাৰ ডাইচটো আপুনি চাই লওক। নামটো হৈছে R18 ফ্লাৱাৰ ডাইচ। এই ডাইচটোৱে আপুনি বিভিন্ন ধৰণৰ ফুল বনাব পাৰে। এইটো ডাইচ যদি আপোনাৰ ওচৰত থাকে, বেলেগ আৰু ডাইচ আপোনাক নালাগে। আৰু আপুনি ইউজ কৰি থকা ডাইচটো হৈছে এইটো। হয়নে বাইদেউ? আপুনি কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। এই ডাইচটোৱে এটা দুটা ফুল বনাব পাৰে, কিন্তু ৰ'জ ফুলপাহ এইটো ফুলেৰে বনাব নোৱাৰে। R18 ফ্লাৱাৰ ডাইচ সেইটো ইউজ কৰিব আপোনালোকে। আহক আজি দিনত বনোৱা মৰম লগা কেকটো আপোনালোকক দেখাওঁ। আৰু আজিলৈ বাই বাই, নেক্সট আকৌ ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ।